আমি জনগোষ্ঠীটোৰ যিহেতু বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে সেইকাৰণে আমি মহিলাসকলে ভাবিলো যে এটা আমাৰ যদি সবল সংগঠন হয় তেতিয়া হয়তো আমি আজি সবলভাৱে আমি প্ৰতিষ্ঠিত লাভ কৰিব পাৰিম আৰু বিভিন্ন আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ ন্যায় স্বাধীনতা এইখিনি আমি আজৰি আনিব পাৰিম আৰু সেয়েহেতু আমি 2024 চনৰ 29 ডিচেম্বৰ তাৰিখে আমি 18খন জিলা একত্ৰিত কৰি আমাৰ প্ৰথমটো কৈৱৰ্ত জনগোষ্ঠীৰ সংগঠন কৈৱৰ্ত মহিলা সভা অসমৰ জন্মগ্ৰহণ হ'ল। এতিয়া আপোনালোকে অসমত কিমানখন জিলা সময় গঠন কৰিছে? আমি এতিয়ালৈকে 14খন জিলা কমিটি গঠন কৰা হৈ গৈছে আৰু আজি আমি আমাৰ কৈৱৰ্ত মহিলা সভা উদ্যোগত আমি ধেমাজি জিলা আৰু লখিমপুৰ জিলা সমিতি গঠন হ'ব আৰু সেই উদ্দেশ্যে আজি আমাৰ এই সভাখন আহ্বান কৰা হৈছে। হয়, নমস্কাৰ, আপোনালোক ধন্যবাদ জনাইছোঁ। কৈৱৰ্ত মহিলা সভাৰ অসমৰ সাধাৰণ সম্পাদিকা শ্ৰী সুমি দাস। আমাৰ ইতিমধ্যে 14খন জিলা একত্ৰিত কৰি আমি জিলা কমিটি গঠন কৰা হ'ল। এতিয়া আমি প্ৰত্যেক জিলাই জিলাই আমি শাখা কমিটি গঠন কৰা হ'ব, লগতে আঞ্চলিক কমিটি। তাত আমাৰ বিভিন্ন মহিলাসকলক একত্ৰিত কৰি আমি আঞ্চলিক কমিটি গঠনত আমাৰ যিখিনি পাবলগীয়া আছে, যেনে ধৰক নাৰী সবলীকৰণৰ ওপৰত আমি যিখিনি মানে আমাৰ দাবী আছে, উত্থাপন আছে, সেইখিনি আমি যাতে চৰকাৰৰ লগত দৃষ্টিগোচৰ হওঁ, এইখিনিয়ে মোৰ মন্তব্য। আমি অনাগত দিনত যিখিনি কাম হাতত লৈছোঁ সেইখিনি আমি কৰ্মৰ যোগেৰেহে পৰিচিত হৈ আগবাঢ়িম বুলি আমি প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ। চেম সিস্টেম হৈ কথাখিনি গম পাব হয় না যিহেতু অনুসূচিত জাতি বুলি ক'লে 16টা জাতি আছে হয় না আমি 16টা জাতিৰ কাৰণে মান মানিবলৈ দৰকাৰ নাই কি দৰকাৰ আমি কৈৱৰ্ত জাতিটো আমাৰ অসম চৰকাৰৰ ওচৰত মানে এনেদৰে আমি দৃষ্টিগোচৰ কৰিব লাগিব যাৰ দ্বাৰা আমি নিজৰ যিখিনি সৰ্বাংগীন উন্নতি যিখিনি আমাৰ পাবলগীয়া প্ৰাপ্য অধিকাৰ স্বাধীনতা ন্যায় সেইখিনি আমি আজৰি আনিব লাগিব। আজি আমি সেই আমাৰ পলাচাৰলৈ আমি কলাকাৰী এতিয়া সভাখন আৰম্ভ কৰাৰ আগমুহূৰ্তত বন্তি প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। এই বন্তি প্ৰজ্বলন কৰিব আমাৰ জ্যেষ্ঠ আই ভুৱনেশ্বৰী কৈৱৰ্ত আইগৰাকীয়ে। সভানেত্ৰী নিৰ্বাচন সেইভাগো শেষ হৈছে, সম্পন্ন হৈছে আৰু সভানেত্ৰী আসন গ্ৰহণ সেইভাগো সম্পন্ন হৈছে। সম্বোধন আৰু চিনাকি পৰ্ব সেইভাগো আমাৰ ইতিমধ্যে কাৰ্যসূচী মতে সমাপ্ত ঘটিছে আৰু এতিয়া আহি গৈছে 5 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা। অকণমান ক'ব বিচাৰিছোঁ তাৰ উদ্যোগত আমি ধেমাজি আৰু লখিমপুৰ জিলা গঠন কৰিব লৈছোঁ। আৰু আজি আমাৰ প্ৰথমতে মই সেৱা বিচাৰিছোঁ, মোৰ বিশেষকৈ দেহাটো অলপ অসুস্থ হৈ আছে, ঘৰতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব। আমি কৈৱৰ্ত মহিলা সভাৰ নামে এটা সংগঠন আমি কৰি সেই বিষয়ে আলোচনা কৰি আমি সেই ডেটটোতে আমি এখন সাধাৰণ সভা দিছিলোঁ। সেই সাধাৰণ সভাত আমি সকলোৱে মতামতত আমি কেন্দ্ৰীয় সমিতিখন গঠন কৰা হৈছিল। তাৰ পাছতে আমি জিলাই জিলাই সকলোৰে